নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিংলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ টি20 বিশ্বকাপৰ পৰা বাহিৰ হ'ব বাংলাদেশৰ খলনি স্কটলেণ্ডক স্থান দিয়া হ'ব আৰু এই সন্দৰ্ভত আইসিসিয়ে আজি বৃহৎ সিদ্ধান্ত ল'ব পাৰে চূড়ান্ত সিদ্ধান্ত ল'ব পাৰে আইসিসিয়ে বাংলাদেশক স্পষ্টকৈ কৈছে যদি ভাৰতলৈ খেলিবলৈ নাহে তেন্তে বাংলাদেশৰ পৰা বাহিৰ হ'ব লাগিব বাংলাদেশ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং টি20 বিশ্বকাপক লৈ আজি আইসিসিয়ে ল'ব চূড়ান্ত সিদ্ধান্ত বৰ্তমান সময়ত বাংলাদেশ ক্ৰিকেট বৰ্ডক লৈ ডাঙৰ খবৰ আহি পৰিছে টি20 বিশ্বকাপৰ পৰা বহিষ্কাৰ বাংলাদেশক বৰ্তমান সময়ত বাংলাদেশ ক্ৰিকেট বৰ্ডক লৈ ডাঙৰ খবৰ আহি পৰিছে আজি আইসিসিয়ে বৃহৎ সিদ্ধান্ত ল'ব পাৰে স্কটলেণ্ডক বাংলাদেশৰ খলনি স্থান দিয়া হ'ব পাৰে টি20 বিশ্বকাপত বাংলাদেশৰ খলনি স্কটলেণ্ডক স্থান দিয়া হ'ব পাৰে নিৰাপত্তাজনিত কাৰণৰ উদ্ধৃতি দি বাংলাদেশ ক্ৰিকেট বৰ্ডে আইসিসিক দাবী জনাইছিল যে ভাৰতলৈ খেলিবলৈ নাহো নিৰাপত্তাৰ দোহাই দি ভাৰতত খেলিবলৈ নাহে বাংলাদেশ সেই কথা কৈছিল কিন্তু আইসিসিয়ে সেই কথা নস্যাৎ কৰিছে আইসিসিয়ে খকিয়নি দিছিল বাংলাদেশক আইসিসিয়ে স্পষ্টকৈ খকিয়নি দিছিল বাংলাদেশক যদি ভাৰতত খেলিবলৈ নাহে তেন্তে বাহিৰ হ'ব লাগিব বিশ্বকাপৰ পৰা যদিহে ভাৰতত নেখেলে তেন্তে বিশ্বকাপৰ পৰা বাহিৰ হওক আইসিসিয়ে স্পষ্টকৈ কৈছিল বাংলাদেশ ক্ৰিকেট বৰ্ডক আৰু বাংলাদেশৰ সিদ্ধান্তক সমৰ্থন জনাইছিল একমাত্ৰ পাকিস্তানে বাংলাদেশৰ যে সিদ্ধান্ত ভাৰতত খেলিবলৈ নহয় যে সিদ্ধান্ত সেই সিদ্ধান্তত পাকিস্তানে সমৰ্থন জনাইছিল কিন্তু আউপকীয়াকৈ আইসিসিয়ে বাংলাদেশৰ লগতে পাকিস্তানকো কঠোৰ বাৰ্তা দিয়া হৈছিল আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে ভাৰতৰ পৰিৱৰ্তে শ্ৰীলংকাত খেল খেলিবলৈ মন মেলিছিল বাংলাদেশে ভাৰতত খেলিবলৈ নাহে শ্ৰীলংকাত খেলাৰ মন আছিল কিন্তু এতিয়া বিশ্বকাপৰ পৰাই বাহিৰ হ'ব বাংলাদেশৰ খলনি স্কটলেণ্ডক স্থান দিয়া হ'ব টি20 বিশ্বকাপক লৈ আজি হয়তো আইসিসিয়ে ল'ব পাৰে বৃহৎ সিদ্ধান্ত আইসিসিয়ে বৃহৎ সিদ্ধান্ত ল'ব পাৰে বাংলাদেশৰ খলনি স্কটলেণ্ডক স্থান দিয়া হ'ব বৰ্তমান সময়ত ভাৰতত বাংলাদেশে যি খেলিবলৈ নাহে তাৰ পিছতে আইসিসিয়ে কঠোৰ হৈ পৰিছে আইসিসিয়ে স্পষ্টকৈ কৈছে যদি ভাৰতত খেলিবলৈ নাহে তেন্তে বিশ্বকাপৰ পৰা বাহিৰ হ'ব লাগিব আৰু এই ইয়াৰ পিছতে নিজৰ বিপদ নিজেই চপালে বাংলাদেশে নিজৰ বিপদ নিজেই চপালে কিয়নো ভাৰতত যদি বাংলাদেশ খেলিবলৈ নাহে তেন্তে ভাৰতৰ কোনো অনিষ্ট নহয় বা ভাৰতে কোনো অৰ্থনৈতিক লোকচানৰ সন্মুখীন নহয় বৰঞ্চ বাংলাদেশ ক্ৰিকেট বৰ্ডৰহে লোকচান হ'ব আৰু বৰ্তমান সময়ত নিজৰ বিপদ নিজেই চপালে বাংলাদেশে আৰু বাংলাদেশক স্পষ্ট কৰি দিলে আইসিসিয়ে যদি ভাৰতত খেলিবলৈ নাহে তেন্তে বিশ্বকাপৰ পৰা বাহিৰ হ'ব লাগিব টি20 বিশ্বকাপ 2026ৰ টি20 বিশ্বকাপ ভাৰততে হ'ব ভাৰত আৰু শ্ৰীলংকাত হ'ব গতিকে কোনো ধৰণৰ ঠাই সলনি কৰা নহয় ভেনু সলনি কৰা নহয় গতিকে যদি ক্ৰিকেট খেলাৰ মন আছে যদি বিশ্বকাপ খেলাৰ মন আছে তেন্তে নিশ্চয়কৈ ভাৰতত খেলিব লাগিব যদি ভাৰতত খেলিবলৈ নিবিচাৰে তেন্তে বিশ্বকাপৰ পৰা বহিষ্কাৰ হ'ব লাগিব বা বাহিৰ হ'ব লাগিব আৰু ইয়াৰ পিছতেই বাংলাদেশ ক্ৰিকেট বৰ্ডে স্পষ্ট কৰিছিল যে আমি ভাৰতত খেল নেখেলো নিৰাপত্তাৰ দোহাই দিছিল আৰু এতিয়া চূড়ান্ত সিদ্ধান্ত ল'ব পাৰে আইসিসিয়ে স্পষ্ট কৰিছে বাংলাদেশৰ খলনি স্কটলেণ্ডক স্থান দিয়া হ'ব বাংলাদেশত যে হিন্দুৰ ওপৰত অত্যাচাৰ হৈ আছিল তাৰ পিছতেই ভাৰতত বাংলাদেশৰ বিৰুদ্ধে ক্ষোভ আৰম্ভ হৈছিল বাংলাদেশৰ নাগৰিকে ভাৰতৰ নাগৰিকে বাংলাদেশৰ ওপৰত ক্ষোভ উজাৰিছিল সমান্তৰালকৈ আইপিএলত বাংলাদেশৰ ক্ৰিকেটাৰ লোৱাক লৈও প্ৰশ্ন উত্থাপন হৈছিল তাৰ পিছতেই মুস্তাফিজুৰ ৰহমান যি বাংলাদেশৰ খেলুৱৈ তেওঁক আইপিএলৰ পৰা বহিষ্কাৰ কৰা হ'ল বা আইপিএলৰ পৰা উলিয়াই দিয়া হ'ল বাংলাদেশী ক্ৰিকেটাৰ নিষিদ্ধ ঘোষণা কৰা হ'ল আইপিএলত তাৰ পিছতেই বাংলাদেশ ক্ৰিকেট বৰ্ডৰ নাহুত নাচুত কাণ্ড কৰিছে ভাৰতত বিশ্বকাপ খেলিবলৈ নাহে এই কথা বাংলাদেশৰ ওচৰত ধন নাই বাংলাদেশ ক্ৰিকেট বৰ্ডৰ ওচৰত প্ৰয়োজনীয় ধন নাই বাংলাদেশ ক্ৰিকেট দলটো কি ধৰণে প্ৰদৰ্শন কৰে সেই কথাও তেওঁলোকে নাচাই স্পষ্ট কৰিছিল এটা কথা যে ভাৰতত খেলিবলৈ নাহে বাংলাদেশৰ খেলুৱৈ তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ এই ধমকিৰ পিছতেই ভাৰতে বা আইসিসিয়ে সিদ্ধান্ত সলনি কৰিব বাংলাদেশৰ কথা মানি ভাৰতৰ পৰিৱৰ্তে বাংলাদেশৰ সকলো খেল শ্ৰীলংকাত দিব কিন্তু এনে নহ'ল বাংলাদেশে যি আশা কৰিছিল তেনে নহ'ল আইসিসিয়ে খকিয়নি প্ৰদান কৰিলে যদি ভাৰতত খেলিবলৈ নাহে তেন্তে বহিষ্কাৰ হ'ব লাগিব বিশ্বকাপ ক্ৰিকেটৰ পৰা আৰু সেয়াই হ'ল এতিয়া বাংলাদেশৰ খলনি স্কটলেণ্ডক স্থান দিয়া হ'ব নতুন এটা দলে টি20 বিশ্বকাপত স্থান লাভ কৰিব
ষ্টেণ্ডিঙত ৰখা হৈছিল, ষ্টেণ্ডিং অপশ্যনত ৰখা হৈছিল স্কটলেণ্ডক, আৰু বৰ্তমান সময়ত বাংলাদেশৰ সলনি স্কটলেণ্ডক স্থান দিয়া হ'ব পাৰে। আৰু এই সমগ্ৰ ঘটনাক লৈ, সমগ্ৰ বিষয়টোক লৈ ICCয়ে শীঘ্ৰেই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব, কিয়নো ফেব্ৰুৱাৰীৰ পৰা ICC T20 বিশ্বকাপ হ'ব। তাৰ পূৰ্বে এইসমূহ ঠিক কৰিব লাগিব, এইসমূহ সমাধান কৰিব লাগিব। গতিকে হয়তো শীঘ্ৰেই বা আজিৰ ভিতৰত ICCয়ে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব, বাংলাদেশ আউট, স্কটলেণ্ড ইন। এয়াই হৈছে T20 বিশ্বকাপৰ নতুন খবৰ।